মামা সেইফালে তুমি কি চাই আছা সেই ঠাইখিনি চাইছো কো পুৰণিতে এৰি থৈ যোৱা বহুত স্মৃতি সেই ঠাইখিনিত আছে এতিয়া আগৰ দৰে হৈ থকা নাই সঁচা কিন্তু সেই ঠাইখিনিৰ স্মৃতিবোৰ মোৰ মনত আগৰ দৰেই সজীৱ হৈ আছে এখন পাৰ্ক যেন লাগিছে সেই পাৰ্ক ন মা বিয়াৰ আগতে আৰু বিয়াৰ পিছতো কেইদিনমান সেই পাৰ্কখনত তোমাৰ দেউতা আৰু মই মনৰ কথা পাতিছিলোহি মামা ইমান দিনে নোকোৱা কথাবোৰ তুমি মোক আহোঁতে গাড়ীতে সকলোবোৰ ক'লা মামা সঁচাকৈ তোমাৰ জীৱনটো বৰ দুখৰ আছিল মই ইমান দিনে তোমাৰ বিষয়ে জনাই নাছিলো যে তুমি ইমান কষ্ট জীৱনটো পাৰ কৰিছিলা মামা মোক আৰু কিবা ক'ব লগা আছে নেকি আৰু তোমাক একো ক'ব লগা নাই কো যিমানখিনি পাৰ হৈ গ'ল মোৰ অতীতত যিখিনি হৈ গ'ল আজি তোমাক সকলোখিনি ক'লো কাৰণ এতিয়া তুমি সেইবোৰ জনাৰ উপযুক্ত বয়স মাত ফুটাৰ পৰা এতিয়ালৈকে তুমি কেৱল তোমাৰ পাপাৰ কথা সুধি আহিছিলা তোমাৰ ফেমিলিৰ কথা সুধি আহিছিলা তোমাৰ ককা আইতা মামা মামী সেইবোৰ আছেনে নাই তাৰ অনেক প্ৰশ্ন কৰি আহিছিলা আজি তোমাৰ হাজাৰটা প্ৰশ্নৰ উত্তৰ মই একেলগে দিলোঁ এতিয়া তোমাৰ মনত মোৰ প্ৰতি কি ভাৱধাৰা আছে সেয়া মই নাজানো কিন্তু তুমি বিয়া হৈ এখন ঘৰলৈ যোৱাৰ আগত জীৱনৰ এই সত্যবোৰ জনাটো উচিত বাবে মই তোমাক জনাই দিলোঁ কো মামা তোমাৰ প্ৰতি মোৰ মনত কি থাকিব আৰু আগৰ দৰে সেই একেই ভালপোৱা একেই সন্মান আৰু একেই মৰম তুমি জীৱনত কিমান কষ্ট পাই এখন ঘৰ এৰি নিজৰ জন্ম দিয়া মা দেউতা আৰু জন্ম দিয়া মা দেউতাৰ সৈতে শহু শাহুৰক এৰি আন এখন চহৰলৈ গুচি গৈছা তোমাৰ জীৱনটো বৰ কষ্টকৰ আছিল মামা তুমি বোলে এখন ডায়েৰী ক'ৰবাত লুকুৱাই ৰাখিছিলা সেই ডায়েৰীখন মই ইমান দিনে বিচাৰিছো নাই পোৱা হয় মামা মোৰ হাজাৰটা প্ৰশ্নৰ উত্তৰ আজি তুমি মোক একেলগে দিলা এতিয়া মই সেইজন মানুহক কেনেকৈ পাপা বুলি মাতিম মই নোৱাৰো মাতিব এনেকৈ নক'বা কো মই তোমাক পাপাক ঘৃণা কৰিবলৈ শিকোৱা নাই তুমি এনেকুৱা মনোভাৱ মনলৈ কেতিয়াও নানিবা তুমি কি ময়ো তোমাৰ পাপাক আজিলৈকে ঘৃণ কৰিব পৰা নাই বেয়া পাব পৰা নাই কাৰণ মই ৰাহুলক সঁচা ভাল পাইছিলোঁ কো ৰাহুল আৰু মোৰ ভালপোৱাখিনি নজৰ লাগিল কাৰোবা সেই ভালপোৱাখিনিৰ বিচ্ছেদ হ'ল কিন্তু তুমি আছা মোৰ লগত মোৰ আৰু ৰাহুলৰ মৰমৰ চিন তুমি মোৰ কো কিন্তু তুমি যদি ৰাহুলক ঘৃণা কৰিবলৈ লোৱা মই সহ্য কৰিব নোৱাৰিম কো মামা যিজন মানুহে তোমাৰ লগত ইমানখিনি কৰিলে যিজন মানুহে তুমি থাকোঁতেও অন্য এগৰাকী নাৰীৰ লগত বিয়া হৈ সুখৰ সংসাৰ কৰি আছে সেইজন মানুহৰ নামৰ শিৰত সেন্দুৰ আৰু ফুট এতিয়াও তুমি কপালত জিলিকাই আছা আৰু এতিয়াও তুমি সেই মানুহজনক ইমান ভাল পোৱা যিমান আগতে ভাল পাইছিলা সেই মানুহজন বুলি নক'বা পাপা বুলি ক'বা হয় তেওঁ তোমাক হয়তো নিজৰ যি হিচাপে আঁকোৱালি নলয় কাৰণ তেওঁ এতিয়া সংসাৰ আছে সংসাৰ বাঢ়িল হয়তো কিন্তু মই তোমাক এইটো শিক্ষা নিদিওঁ যে তুমি পাপাক তেনেকৈ সম্বোধন কৰা মই ৰাহুলৰ লগত তোমাৰ পৰিচয় দিয়াম ৰাহুলে তোমাক মানি লয় নলয় তোমাৰ DNA টেষ্ট কৰে কি কৰে সেইবোৰ তাৰ কথা কিন্তু মই ৰাহুলক নিজৰ ছোৱালীজনীৰ লগত পৰিচয় কৰাম মামা তেখেতে DNA টেষ্ট কৰিলে মই কিয় DNA টেষ্ট কৰি প্ৰমাণ দিম যে মই তেখেতৰে সন্তান আৰু তুমি কিয় প্ৰমাণ দিবা যে মই তেখেতৰে সন্তান তোমাক তেওঁ প্ৰতাৰণা কৰিছে তোমাৰ লগত বেয়া কৰিছে এতিয়া তেওঁৰ কোনো অধিকাৰ নাই জনা যে তেওঁৰ এজনী ছোৱালী আছে আৰু তুমিও প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই মই সেই মানুহজনৰ ওচৰলৈ নাযাওঁ হয় দেউতাৰ মুখখন চাবলৈ মোৰ মন আছে কিন্তু মই ফটোত চাম কো এইবোৰ কি কৈছা তুমি মই ঠিকেই কৈছোঁ মামা মই তেওঁক প্ৰমাণ দিব নিবিচাৰোঁ যে মই তেওঁৰ ছোৱালী আৰু তুমিও প্ৰমাণ দিব নালাগে যদি তেওঁ তোমাক সঁচা ভাল পাইছিল তেওঁ বিশ্বাস কৰিব আৰু তেওঁ তোমাক আঙুলি টুওৱাৰ কোনো অধিকাৰ নাই যে ইমান বছৰে ছোৱালীজনীক কিয় তেওঁৰ ওচৰলৈ যোৱা নাই মই আৰু একো শুনিব নিবিচাৰোঁ মা মোৰ যেতিয়া মন যায় তেতিয়া তেওঁক লগ কৰিম তুমি মোক জোৰ জবৰদস্তি তেওঁৰ লগত কথা পতাব নোৱাৰা কিন্তু তেওঁ তোমাৰ পাপা হয় কিহৰ পাপা যিজন পাপাই মোৰ গৰ্ভলৈ অহা খবৰেই নাপায় সেইজন মোৰ পাপা কেনেকৈ হ'ব পাৰে তুমি বাধ্যত পৰি তুমি পৰিস্থিতিত পৰি তেওঁক খবৰ নিদিলা কিন্তু যেতিয়া তুমি নাৰ্ছিং হোমৰ বিচনাত চটফটাই পৰি আছিলা তেওঁ যদি তোমাৰ ওচৰলৈ খবৰ ল'বলৈ আহিলেহেঁতেন তেওঁতো গম পালেহেঁতেন
যে তোমাৰ গৰ্ভত মই আছো, মই আহিব ওলাইছো তোমালোকৰ সংসাৰলৈ। তেওঁ হয়তো তেতিয়া তোমাৰ লগত থাকিব পাৰিলেহেঁতেন, আমাৰ সংসাৰ মানে আমাৰ ফেমিলিটো কমপ্লিট হ'লহেঁতেন। কিন্তু তেওঁ বোলে তোমাৰ খবৰ ল'ব। মামা, তুমি ইমানখিনি সহ্য কৰিলা আৰু এতিয়া মই তোমাক সহ্য কৰিবলৈ নিদিওঁ। আজি ইমান দিনে মই জনা নাছিলো যে ৰুহি বাক তুমি জন্ম দিয়া নাই। এতিয়া জানিছো যে ৰুহি বাক তুমি জন্ম দিয়া নাই, কিন্তু ৰুহি বাৰ তোমাৰ প্ৰতি যি আন্তৰিকতা, যি মৰম, আৰু তোমাৰ ৰুহি বাৰ প্ৰতি যি মৰম, সেইখিনিত কোনেও সন্দেহ কৰিব নোৱাৰে যে তোমালোক খুৰীয়েক আৰু ভতিজী, আৰু তোমালোকৰ মাজত যোন মাক জীয়েকতকৈও বেছি মৰম আছে। তোমালোকৰ সম্পৰ্কটো সঁচাকৈ বৰ মধুৰ সম্পৰ্ক। তুমি ঠিকেই কৈছা কু, ৰুহি আৰু মোৰ সম্পৰ্কটো মধুৰ সম্পৰ্ক। ৰুহি কেতিয়া কোনেও মোৰ ছোৱালী নহয় বুলি ক'ব নোৱাৰে। ৰুহি মোৰ ছোৱালী, ৰুহি মোৰ ছোৱালী। কিন্তু মামা, লোকেশ্যন চাই হ'লেও ইমান ধুনীয়াকৈ ৰুহি বাই আহি এই চহৰ পাইছেহি, ইমান ধুনীয়াকৈ ড্ৰাইভ কৰি আমাক আনিছে, কিন্তু আমাক ইয়াতে মানে তুমি আমি ইয়াতে নামো বুলি কৈ বাক কিয় অকলে পঠিয়াই দিলা? ৰুহিক মই সেই ঘৰখনলৈ পঠাইছোঁ, যিখন ঘৰত ৰুহিৰ জন্ম হৈছিল, যিখন ঘৰ ৰুহিৰ বা তোমাৰ নিজৰ ঘৰ, ককা আইতাৰ ওচৰলৈ। কিন্তু ৰুহি বাক যে অকলে পঠালা, আমি কিয় নাযাওঁ? নিশ্চয় যামকো, কিন্তু ঘৰৰ পৰিস্থিতিবোৰ চাবলৈ, ৰুহিক চিনি পায় নে নাপায় তাৰ সন্ধান ল'বলৈহে মই ৰুহিক পঠাইছোঁ। কিন্তু একেলগে আমি গ'লে হয় কি মামা? ৰুহি আৰু মই একেলগে সেইখন ঘৰলৈ যাব পাৰোঁ, ৰুহি মই আৰু তুমি একেলগে সেইখন ঘৰলৈ যাব নোৱাৰোঁ। এতিয়া মোক মানে তুমি মোৰ সন্তান বুলি গম পোৱাৰ পিছত অনেকটা প্ৰশ্নৰ উদয় হ'ব। হয়তো সকলোৱে সহজভাৱে নল'বও পাৰে, হয়তো সকলোৱে মানি নল'বও পাৰে যে তুমি ৰাহুলৰে সন্তান। আমাৰ সমাজখন এনেকুৱাই, এগৰাকী নাৰীয়ে অকণমান কিবা এটা ভুল কৰিলেই বহুত ডাঙৰ ভুল বুলি কৈ দিয়ে, ভুল নকৰিলেও সেইটো ভুল সজাব বিচাৰে। তুমি ৰাহুলৰ সন্তান, ৰাহুল আৰু মোৰ মৰমৰ চিন আমাৰ সন্তান, কিন্তু সেই ঘৰখনে ইমান সোনকালে তোমাক ৰাহুলৰ সন্তান বুলি একচেপ্ট নকৰিবও পাৰে। তেন্তে আমি থাকিম ক'ত? আমি কি হোটেলত থাকিম? নিজৰ ঘৰ থাকোঁতেও আমি কি ঘৰত নাযাম? নিশ্চয় যামকো, ৰুৱে আমালৈ ফোন কৰিব নহয়, তাৰ পিছতে যাম। মই জানিব বিচাৰিছোঁ মোৰ দেউতা আৰু মাৰ মনত মোৰ প্ৰতি আগৰ দৰেই মৰম আছেনে? আগৰ দৰেই তেওঁলোকে এই সৰু বোৱাৰীক মনত ৰাখিছেনে? তেওঁলোকৰ সৰু বোৱাৰীক আজিও তেওঁলোকৰ মৰমৰ মাজনী হৈ আছেনে? জানিব বিচাৰিছোঁ মই। তোমাক ককা আৰু আইতাই বহুত মৰম কৰিছিল ন? আজিৰ যুগত এনেকুৱা শহু শাহু কোনে পায়? তুমিও পাবা। তোমাকো আদিৰ মাকে বহুত মৰম কৰিব, বহুত মৰমত ৰাখিব। তেওঁ খুবেই পচন্দৰ তুমি। তুমি আহিয়ে আমাৰ ভৰিত ধৰি সেৱা কৰিছা, তুমি আমাক সম্বন্ধ ধৰি ককা আইতা বুলি মাতিছা, আৰু তুমি কৈছা বিজনেছৰ কিবা কামত মোৰ লগত কিবা এটা আলোচনা কৰিবলৈ আহিছা। আৰে বহুত মানুহ আহে মোৰ ওচৰলৈ, তোমাৰ নিচিনা ছোৱালীও বহুত আহে, কিন্তু তোমাৰ দৰে কোনেও আমাক ইমান সন্মান দিয়া নাই। তুমি সঁচাকৈ বৰ ভাল ছোৱালী, এজনী সংস্কাৰী ছোৱালী। তোমাৰ সংস্কাৰখিনিতে ধৰিব পাৰি তোমাৰ মা ভাল কিমান। আৰে এগৰাকী ভাল মাকৰ জীয়েক তুমি, সংস্কাৰী মাৰ সংস্কাৰী ছোৱালী। ঠিকেই কৈছে ককা, মই এগৰাকী সংস্কাৰী মাৰ ছোৱালী। মোৰ মা বহুত ভাল, ৱৰ্ল্ড বেষ্ট মাম। তুমি বৰ মৰম লগা ছোৱালী। তোমাৰ চেহেৰাটো দেখি বা তোমাক দেখি মোৰ নাতিনী এজনীলৈ মনত পৰিছে। মোৰো নাতিনী এজনী আছিল, হয়তো এতিয়া তোমাৰ বয়সৰে তাইও। চেহেৰাটো তাই সৰুতে অকণমান এতিয়া তোমাৰ দৰে। তাই আমাৰ মাজত নাই, তাই ক'ত আছে একো খবৰো নাপাওঁ আমি। ধন্যবাদ আইতা, কিন্তু আইতা আপোনাৰ নাতি আপোনাৰ লগত কিয় নাথাকে? সেইবোৰ বহুত কথা, এদিনীয়া বা খন্তেকীয়া মানুহক ক'লে বুজিও নাপায় বা আমি ক'বও নিবিচাৰোঁ। ঠিকে আছে, আপোনালোকে ক'ব বিচৰা নাই তেন্তে নালাগে ক'ব, কিন্তু এটা কথা জানিব পাৰোঁনে? কি কথা? মানে আপোনালোকে আপোনালোকৰ নাতিনীজনীক মনত পেলাই সৰে এইবোৰ মই জানো, কিন্তু নাতিনীজনী যে ইয়াৰ পৰা
নোহোৱা হৈ গ'ল তাৰ বাবে দোষী কোন? দোষী দোষী কোনো নহয় অ'। সেইবোৰ সকলো কপালৰ লিখন, পৰিস্থিতিৰ দাস। আমিতো মানুহবোৰ সকলো পৰিস্থিতিৰে দাস। সেইটো বাৰু হয় ককা। ককা, আপোনালোকৰ ঘৰত মানুহ আৰু কোন আছে? অকলতো আপোনালোক দুজনেই নহয় ন? আপোনালোকৰ চাগে ফেমিলি আৰু কোনোবা আছে? আমাৰ ফেমিলিত এতিয়া মানুহ একেবাৰে নগণ্য অ'। মই আৰু ককা, আনফালে পু বোৱাৰী আৰু নাতি এটা আছে। আপোনাৰ মানে এটাই ল'ৰা? ল'ৰা থাকোঁতে 3টা আছিল আই। কিন্তু এটাক ভগৱানে নিজৰ ওচৰলৈ লৈ গ'ল, আনটো নিজৰ ইচ্ছামতে আমাক এৰি দিলে। এতিয়া এটা ল'ৰাৰ লগতে আছো আৰু। অঁ, ঠিকে আছে। তেন্তে খুৰী আৰু খুৰা ক'ত? খুৰী আৰু খুৰা মানে? চৰি, মানে আপোনালোকে কৈছে যে আপোনালোকৰ ল'ৰা বোৱাৰী আছে বুলি। ল'ৰা বোৱাৰী এতিয়া অফিচত আছে অ'। অঁ, বোৱাৰীও চাগে এজনীয়ে আছিল। মানে ইকেইজনী বোৱাৰীৰ কথা আপোনালোকে কোৱা শুনা নাই। বোৱাৰী 2জনী আছিল। এজনী নিজৰ স্বামী হত্যাৰ দোষত জেলত আছে, আনজনী লগতে আছে। আপুনিনো এদিনীয়া খন্তেকীয়া মানুহক কি কথাবোৰ কৈ আছে বাৰু? এইবোৰ মিছাই কৈছে। ছোৱালীজনী কিবা এটা আপোন আপোন লাগিছে, সেইবাবেহে আমাৰ পৰিয়ালৰ সকলোবোৰ কথা কৈ দিবৰ মন গৈছে। আপোনাৰ ল'ৰা 3জন আছিল, কিন্তু 3জনৰ 2জনী বোৱাৰী এজনে চাগে বিয়া নাপাতিলে ন? তোমাকনো কি দৰকাৰ? আমাৰ ঘৰৰ ভিতৰুৱাল কথাবোৰত মাত বা এনেকৈ সোমাই পৰিবলৈ তোমাৰ কোনো অধিকাৰ নাই। আৰে তুমি আহিলা, আমাক সেৱা সৎকাৰ কৰি এনেকুৱা সংস্কাৰী দেখুৱাইছা, আৰু তাৰ পিছতে আমাৰ ঘৰৰ ভিতৰুৱাল কথাবোৰ জনাৰ তোমাৰ ইচ্ছা গৈছে। তুমি কি ষড়যন্ত্ৰ কৰি এইখন ঘৰলৈ আহিছা? হয় কোন তুমি? ৰ'বাচোন, কিয়নো ছোৱালীজনীক গালি দিছা? তাই জানিব বিচাৰিছে। এইবোৰ ভালৰ কাৰণে হোৱা নাই কিন্তু দেই, মই কৈ থলো। আচলতে মাজনী বুলি কাক মাতিছে আপুনি? এই ছোৱালীজনীক মাজনী বুলি মাতিছে? আপুনি মানে আমাৰ মাজনীক পাহৰি গ'ল, আমাৰ পাপৰিক পাহৰি গ'ল। আমাৰ পাপৰিৰ বাহিৰে আমি কাকো আজিলৈকে মাজনী বুলি মতা নাই। আপুনি এইজনী ছোৱালীক মাজনী বুলি কিয় মাতিছে? কিন্তু ছোৱালীজনীক কিবা মৰম লাগিছে অ'। মৰম লাগিলেও আপুনি পাপৰিক পাহৰি গৈছে মানে। আমাৰ মাজনী আমাৰ যি পাপৰি হয়। পাপৰি? তেখেত কোন হয়? আপোনালোকৰ ছোৱালী? তাই আমাৰ ছোৱালী, আমাৰ মাজনী, আমাৰ সৰু জী আৰু আমাৰ সৰু বোৱাৰী। সৰু বোৱাৰী? তুমি সুধিছিলা নহয়, আমাৰ 3টা ল'ৰাৰ 3জনী বোৱাৰী থাকিব লাগে, এজনে বিয়া নাপাতিল নেকি? পাতিছিল। আমাৰ সৰুজন ল'ৰাইও বিয়া পাতিছিল। সৰুজন ল'ৰাৰ পত্নীয়ে হৈছে সৰু বোৱাৰী, অৰ্থাৎ আমাৰ মাজনী পাপৰি। আমাৰ পাপৰি লাখৰ মাজতে। আমাৰ পাপৰি ঘৰখনলৈ সৰু বোৱাৰী হৈ আহিছিল। এইখন ঘৰত সোমাইছিল সৰু বোৱাৰী হৈ। তাই পৰিচয় সৰু বোৱাৰী আছিল, কিন্তু তাই ঘৰখনৰ সকলোকে সেইদৰে আঁকোৱালি ল'লে, ঘৰখনৰ সকলোকে ইমান মৰমত ৰাখিলে যেন তাই সৰু বোৱাৰীৰ পৰা আমাৰ সৰু জী হৈ গ'ল, আমাৰ মাজনী হৈ গ'ল। তেন্তে তেওঁ বহুত ভাল হয়। ভাল মানে? বহুত ভাল, বহুত বহুত ভাল। তাই নোহোৱা হলতহে, তাই অনুপস্থিতিতহে মই তাই মূল্য কিমান বুজিছো। যেতিয়া তাই মোৰ লগত আছিল তেতিয়া মই অনুভৱ কৰা নাছিলো। তাই মোৰ বাবে, আমাৰ বাবে হাজাৰখিনি কৰিলতো তাইক সৰু কথাতে মই দোষাৰোপ কৰিছিলো। কিন্তু তাইৰ অনুপস্থিতিৰে মোক বুজাই তুলিলে যে আমাৰ জীৱনত তাইৰ গুৰুত্ব কিমান, তাইৰ মূল্য কিমান। তুমি জানানে, তাই এজনী লখিমী বোৱাৰী। তাইক আমি বোৱাৰীৰ ঠাইত নথওঁৱেই, যি ঠাইত থওঁ। সেইবাবে তুমি সুধোতে আমি কৈছিলো আমাৰ 2জনী বোৱাৰী, কাৰণ তাইতো আমাৰ জী হয়, আমাৰ জী। ভাল লাগিল আপোনালোকৰ মুখত সৰু খুৰীৰ প্ৰশংসা শুনি, মোৰ মামাৰ প্ৰশংসা শুনি। কি? সৰু খুৰী? মামা? তুমি কোন? একেই তেজ,
একেই বংশ নিজৰে দিদি মোক চিনি পোৱা নাই তোমালোকে মই তোমালোকৰ ৰুহি ৰুহি? মই তোমালোকৰ নাতিনী জন্মসূত্ৰে উদ্ধৱ আৰু তীখাৰ যি আৰু প্ৰকৃত মা হিচাপে পৰীৰ জীয়েক মই ৰুহি মাজনী তই প্ৰথমতে আমাক চিনাকি কিয় দিয়া নাছিলি মাজনী তুমি আহিছা আমাৰ ৰুহি ইমান ডাঙৰ হল ৰুহি কিয় কোৱা নাছিলা তুমি আমাৰ ৰুহি বুলি প্ৰথমে পৰিচয় কিয় দিয়া নাছিলা মই ভাবিছিলো মই অহাৰ লগে লগে মোক দেখিয়েই তোমালোকে চিনি পাবা যে মই তোমালোকৰ ৰুহি কিন্তু তোমালোকে মোক চিনি নাপালা তাৰ পিছত ভাবিছিলো মোৰ কথাবোৰ শুনি তোমালোকে ভাবিবা সেইজনীচোন আমাৰ ৰুহি কিন্তু সেইদৰেও তোমালোকে মোক চিনি নাপালা মই জানিব বিচাৰিছিলো তোমালোকৰ মনত মোৰ মাৰ প্ৰতি মোৰ মামাৰ প্ৰতি মানে মোৰ সৰু খুৰীৰ প্ৰতি কেনেকুৱা মনোভাৱ আছে এতিয়াও মোৰ সৰু খুৰীক আগৰ দৰে ভাল পোৱা নে জানিবৰ বাবে মই এইখিনি অভিনয় কৰিছিলো আৰু মই এতিয়া বহুত হেপী মই এইটো জানি হেপী হৈছো যে মোৰ মামীক তোমালোকে এতিয়াও আগৰ দৰে ভাল পোৱা মোৰ মামাৰ অনুপস্থিতিত তোমালোকে মিছ কৰিছা মামাক মই বহুত হেপী হৈছো মামা মানে পাপৰিৰ কথা কৈছা তাইক কোনে পাহৰিব পাৰিব তাইক কোনে ভুল বুজিব আমি নোৱাৰো তাইক পাহৰিব তাইক ভুল বুজিব হয়তো তাইহে আমাক চাগে বেয়া পাই আছে কাৰণ তাইৰ বাবে আমি একো কৰিব নোৱাৰিলো আমাৰ বাবে তাই বহুখিনি কৰিলে কিন্তু আমি তাইৰ বাবে একো কৰিব নোৱাৰিলো সেই মাক দেউতাকে তাইৰ বাবে একো কৰিব নোৱাৰিলো যিদৰে ভগৱানৰ ফটোৰ ওচৰত সেৱা কৰি দিনটোৰ বাবে আগবাঢ়ে ঠিক সেইদৰে ভগৱানৰ লগতে তোমালোকৰ ফটোটো সেৱা কৰি চৰণ চুই মোৰ মা প্ৰতিদিনে কামলৈ ওলাই যায় তোমালোকক এতিয়াও সেই একেই সন্মান একেই মৰম একেই ভাল পোৱা দি আছে মোৰ মামাই তোমালোক আমাৰ লগত নাই কিন্তু লগত নাই বুলি সেদিনো অনুভৱ কৰিবলৈ দিয়া নাই মোৰ মামাই তোমালোকৰ ফটোত সদায় সেৱা কৰি আমাক এইটো দেখুৱাইছে যে আমাৰ ককা আইতা আমাৰ লগত আছে আৰু আমাকো সেইদৰে আগবাঢ়ি যাবলৈ কৈছে মই আৰু কুৱে সদায় তোমালোকৰ ফটোত সেৱা কৰি জীৱনৰ সময়বোৰ দিনখিনি কামখিনি আৰম্ভ কৰো ইগৰাকী কোন আৰু কোন আছে কুহি মোৰ ভণ্টি তাইক লগ পালে তোমালোকে গম পাবা তাই কিমান মৰমীয়াল মোতকৈও বেছি ভাল তাই মোৰ ভণ্টি কুহি কিন্তু তোমালোকৰ মনত বহুত প্ৰশ্ন আহিছে সেই প্ৰশ্নখিনিৰ উত্তৰ মই নিদো সেই প্ৰশ্নখিনিৰ উত্তৰ মোৰ মামায়ে দিব তোমালোকৰ মাজনীয়ে দিব ৰুহি মাজনী আমাৰ সৰু যি ক'ত আমাৰ পাপৰি ক'ত আমাৰ মাজনী ক'ত তাই কি অহা নাই তাই এই বুঢ়া মাক দেউতাকক শাহুৱেকক চাবলৈ অলপো মন যোৱা নাই আজি তোমাক অকলে পঠাই দিছে তাই কিয় অহা নাই মোক অকলে পঠোৱা হলে আগতেই পঠাই দিলেহেঁতেন মোক অকলে পঠিওৱা নাই মামা আহিছে মোৰ লগতে আহিছে ক'ত আছে তাই বাহিৰত আছে আমাৰ মাজনী বাহিৰত ৰৈ আছে ক'ত আছে তাই ৰুহি ক'ত আছে পাপৰি মাজনী ৰ'ব মই বাহিৰত চাওঁগৈ তাই চাগে বাহিৰতে আছে নাই মামা বাহিৰত নাই তেন্তে ক'ত আছে মামা ৰিজৰ্টতে আছে কি নিজৰ ঘৰখনলৈ নাহি তাই কিয় ৰিজৰ্টত আছে আহিব মামা আহিব প্ৰথম মোক পঠাই লৈছে ককাইতা মামাৰ মনত বহুত কষ্ট আছে মামাই সেই চহৰখনত ভৰি দিয়ে দুধাৰি চকুলো বোৱাইছে ময়ে ক'লো মাক যে মই আগতীয়াকে ককা আইতাৰ ওচৰলৈ যাওঁ তাৰ পিছত তুমি যাবা চৰি মামা মই মিছা কথা কৈছো কাৰণ মই যদি এতিয়া ককা আইতাক কৈ দিওঁ যে তুমি মোক সেইটো চাবলৈ পঠাইছা ককা আইতাই মোক এতিয়া তোমাক আগৰ দৰে ভাবে নে নাভাবে
তেন্তে ককা আইতাই মনত বহুত কষ্ট পাব কাৰণ তুমি এতিয়াও ককা আইতাৰ মৰমৰ সৰু যিজনী হৈ আছা মৰমৰ মাজনী হৈ আছা ৰুহি কোৱা পাপুৰিক কিয় তুমি মানা কৰিলা আহিব মই ভাবিছো প্ৰথম মই ককা আইতাক লগ কৰি লওঁ তাৰ পিছত মামাক মাতি ময়োতো তোমালোকৰ বাবে স্পেচিয়েল মোক কি পাহৰিয়ে গলা নেকি মাৰ কথা শুনি কিয় পাহৰি যাম বাৰু মাজনী তুমি এতিয়া কি খাবা কোৱা ৰুহি আইতা তুমি যে মই সৰু থাকোতে মোক ৰান্ধি খুৱাইছিলা সেই যে অকুৱা পকোৱা মিঠাইটো সেইটো খাম আৰু তোমাৰ হাতৰ খাম মোক ৰান্ধি দিয়া সিটো মই অকলে নাখাওঁ মাও আহিব মোৰ ভণ্টিও আহিব আমি লৈ আনোগৈ তাহাঁতক ক'ত আছে কোনখন ৰিজৰ্টত আছে আমি লৈ আনোগৈ নালাগে ককা আইতা মই ফোন কৰি দিম মামা আৰু ভণ্টি ইয়ালৈকে গুচি আহিব ঠিক আছে তেন্তে ফোন কৰা দেৰি নকৰিবা ওকে ককা তোমালোকৰ মাজনীক তোমালোকৰ সৰু জীক অতি সোনকালে তোমালোকৰ লগত লগ কৰাই আছো